কৰা ধৰণৰ লেভেলত কুৱেশ্যনখিনি আহে কুৱেশ্যন পেপাৰ লেভেলটো তাত গম পাই যাব চ' নমস্কাৰ সকলোকে আমি সকলোৱে গম পাওঁ যে এডিআৰই হওক আছাম পুলিচ হওক বা যিকোনো অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক হৈছে আমাৰ ৰিজনিঙৰ পৰা আমাৰ ভালেখিনি কুৱেশ্যন আহে লগতে ৰিজনিং এনেকুৱা এটা টপিক হয় য'ত আমি 100% স্ক'ৰ কৰিব পৰা এটা স্ক'প থাকে যেতিয়া 100% স্ক'ৰ কৰাৰ কথা কওঁ এইটো এটা বহুত ডাঙৰ কথা হৈ যায় বিকজ 100% মানে যিমান কুৱেশ্যন সুধিছে সিমানটা আমি এনচাৰ কৰিব পাৰিছোঁ চ' কম্পিটিটিভ এক্সাম এটাত যেতিয়া কোনোবা এটা টপিক এনেকুৱা থাকে য'ত আমি 100% স্ক'ৰ কৰিব পৰা স্ক'প আছে সেই টপিকটো আমি কেতিয়াও অলপ হ'লেও কনচেপ্ট যাতে আমি ঘৰৰ পৰা নপঢ়াকৈ নাযাওঁ সেইটো চিয়'ৰ কৰিব লাগে কাৰণ গোটেইখিনি যদি আমি ঘৰত প্ৰেক্টিচ কৰি যাওঁ আৰু সেই টপিকটোত গোটেইখিনি যদি তেনেকুৱা ধৰণে আহে সেইটোক আমি 100% স্ক'ৰ কৰা স্ক'প বুলি কওঁ অৰ্থাৎ মই এটা এক্সাম্পল দি ক'ব বিচাৰিছোঁ যে জিকে নিচিনা এটা টপিক এনেকুৱা হৈছে জিকে এনেকুৱা এটা টপিক যে আমি তাত যদি যিমানখিনি পঢ়োঁ আপুনি কেতিয়াও ক'ব নোৱাৰে যে তাৰ আপুনি 100% পঢ়িছে অলৰেডি আৰু আপুনি যিমানখিনি পঢ়িছে যে তাৰ আপুনি 100% স্ক'ৰ কৰিব পাৰিব 100% কুৱেশ্যনে তেনেকুৱা আহিব আমাৰ এক্সামটোত সেইটো আমি কেতিয়াও ক্লেইম কৰিব নোৱাৰোঁ জিকেৰ ক্ষেত্ৰত বাট মেথছ আৰু ৰিজনিং এনেকুৱা হয় যে তাৰ লিমিটেড চিলেবাছ আছে ঠিক আছে চিলেবাছ বুলি নক'লেও তাৰ লিমিটেড নলেজ থাকে মানুহে সিমানখিনি যদি নলেজ আপুনি গেইন কৰিছে সিমানখিনি কনচেপ্ট যদি আপুনি প্ৰেক্টিচ কৰি গৈছে অলৰেডি বুজি লৈছে ভালকৈ তেতিয়া এক্সামত মানে তাৰ বাহিৰে আৰু কুৱেশ্যন অহাৰ চান্স নাথাকে অৰ্থাৎ 99.99% ক'ব পাৰি যে ৰিজনিং আৰু মেথছ আপুনি কমপ্লিট কৰিবই পাৰিব আৰু যেতিয়া ৰিজনিং আৰু মেথছ আপোনাৰ ষ্ট্ৰং হয় তেতিয়া জিকেটটো কোনেও 100% নোৱাৰে তেতিয়া এফালেৰে আপোনাৰ কি হয় চান্সেছটো বহুত বেছি বাঢ়ি যায় চ' ৰিজনিংটো বহুত লাইটলি ল'ব নালাগে যদিও সহজ পায় কিছুমানে ঠিক আছে কিছুমানে বহুত টান পায় বাট ৰিজনিং একেবাৰে ইজি যেতিয়া কনচেপ্টবোৰ বুজি ল'ব বহুত লিমিটেড তাৰ কনচেপ্ট বুজিবলগীয়া থাকে তাৰ গোটেইখিনি বুজি লোৱাৰ পিছত আৰু ৰিজনিং এনেকুৱা ভয় লাগিব লগা নাথাকিবই এক্সামত গোটেইখিনি আপুনি আপোনাৰ পঢ়াখিনিৰ পৰাই আহি যাব আৰু সোনকালে কৰিব পাৰিব চ' আমি এই আজিৰ ভিডিঅ'টোত গোটেইখিনি কথা ডিছকাছ কৰিম বুক লিষ্ট মই কোনখিনি বুক ফ'ল' কৰিছিলোঁ চিলেবাছ কি হয় কোনকেইটা টপিক আমি কভাৰ কৰিব লাগিব ঘৰত কনচেপ্টখিনি ক্লিয়াৰ কৰি যাব লাগিব লগতে ডিটেইল ষ্ট্ৰেটেজি এইটো হ'ব মষ্ট ইম্পৰ্টেণ্ট কমপ্লিট ষ্ট্ৰেটেজি মইতো শেষৰ ফালে ডিছকাছ কৰিম কেনেকৈ পঢ়িব কেনেকৈ প্ৰেক্টিচ কৰিব ক'ৰ পৰা কেনেকৈ কৰিব সেই গোটেইখিনি ষ্ট্ৰেটেজিটো হৈছে মেইন ইম্পৰ্টেণ্ট বুক লিষ্ট আৰু চিলেবাছো আমি তেনেকৈ আজিৰ ভিডিঅ'ত গোটেইখিনি কথা ৰিজনিঙৰ ফালৰ পৰা ডিছকাছ কৰিম যাতে ৰিজনিং আমি কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে তাৰ ওপৰত যাতে কোনো কনফিউজন ৰৈ নাযায় ডেট উইল আই মেক চিয়'ৰ ডেট অ'কে ত' এতিয়া কুৱেশ্যন যিটো আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিব লৈছোঁ যিটো এইটো হৈছে হাউ টু স্ক'ৰ 100% মাৰ্কছ ইন ৰিজনিং 100% মাৰ্কছ অৰ্থাৎ ৰিজনিঙৰ পৰা আমি কুৱেশ্যন কেইটা আহে 10টা কুৱেশ্যন আহে ঠিক আছে 10টা 11টা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আউট অফ 100 কুৱেশ্যন চ' এতিয়া 10টা কুৱেশ্যন বহুত কম যেন লাগিব পাৰে কিছুমানে ভাবিব যে ৰিজনিংটো মই স্কিপ কৰোঁ এই 10টা মোৰ নহ'লে হৈ যাব কাৰণ কাট অফ কম যায় তেনেকুৱা নহয় যে কুৱেশ্যন বাদে দিয়ক এটা কুৱেশ্যন মানে কিমান মাৰ্কছ ইন টাৰ্মছ অফ ডিগ্ৰী লেভেল 1.75 মাৰ্কছ আৰু এইচএছ লেভেলত যদি চাই এটা কুৱেশ্যন মানে 1.5 মাৰ্কছ 1.75 মাৰ্কছৰ কথাটো বাদেই দিয়ক যদি 0.5 থাকে তেতিয়াও যদি আপোনাৰ 0.5 যদি কম থাকে আপুনি মেৰিট লিষ্টত ৰৈ যাব পাৰে বিকজ কম্পিটিটিভ এক্সামত কি হয় এভৰি পইণ্ট অফ মাৰ্কছ ইজ ইম্পৰ্টেণ্ট ৰাইট বহুত কমতো কিছুমানে ৰৈ যায় চ' এটা কুৱেশ্যন আমাৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট আমি যিমান পাৰোঁ সিমান আমি ৰিটেন এক্সামত আমাৰ মাৰ্কছটো বঢ়াই ল'ব লাগিব যাতে আমাৰ স্কিল টেষ্টত সেইটো আমি ভয় ৰাখিব নালাগে ঠিক আছে চ' ৰিটেনত ইচ এণ্ড এভৰি কুৱেশ্যন ইজ বহুত বেছি ইম্পৰ্টেণ্ট গতিকে 100% মাৰ্কছ স্ক'ৰ কৰিবলৈ ৰিজনিঙত যেতিয়া আমি 100% স্ক'ৰ কৰিব পাৰোঁ তেতিয়া আন আমাৰ যিবোৰ টপিক আছে সেইবোৰত আমাৰ এটা ছেফটি বা এটা ভাল এটা জোৰ আমাৰ আহি যায় যে ৰিজনিঙত আমাৰ ইমানখিনি মাৰ্কছ অলৰেডি আছে চ' কেনেকৈ আমি 100% স্ক'ৰ কৰিব বিচাৰোঁ বা স্ক'ৰ কৰিব পাৰোঁ সেইটো আমি এতিয়া ডিছকাছ কৰিম চ' 100% স্ক'ৰ কৰিবলৈ যিকোনো এক্সাম বা যিকোনো টপিক যেতিয়া পঢ়িব বিচাৰোঁ তাৰ প্ৰথম কথা হৈছে আমি চিলেবাছটো জানিব লাগিব ৰাইট চ' ফাৰ্ষ্ট আমি কমপ্লিট চিলেবাছটো ডিছকাছ কৰিম একচুৱেলি আমি কি পঢ়িব লাগে সেইটো জানিব লাগিব কি পঢ়িম কোনকেইটা টপিক পঢ়িম সেই চিলেবাছটো আমি ডিছকাছ কৰিম তাৰপিছত আমি বুক লিষ্ট ডিছকাছ কৰিম যেতিয়া চিলেবাছটো গম পাই গ'লোঁ এতিয়া সেই চিলেবাছখিনি ক'ৰ পৰা কাভাৰ কৰিম সেইখিনি বুক লিষ্ট আমি ডিছকাছ কৰিম তাৰপিছত ফ্ৰম ৱে টু প্ৰেক্টিছ বুক লিষ্ট পালোঁ টপিক আমাৰ কনচেপ্ট ক্লিয়াৰ হৈ গ'ল চিলেবাছ গম পাইছোঁ এটা টপিক আমি কনচেপ্ট ক্লিয়াৰ কৰিছোঁ তাৰপিছত এতিয়া আমি প্ৰেক্টিছ কৰিব লাগে তো প্ৰেক্টিছ ক'ৰ পৰা কৰিম সেইখিনি গোটেইখিনি ডিছকাছ কৰিম আৰু অভাৰঅল গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি যিখিনি মেইন মোৰ এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য সেইটো হৈছে ডিটেইল ষ্ট্ৰেটেজিটো ডিছকাছ কৰা অৰ্থাৎ কেনেকৈ আগবাঢ়িলে কেনেকৈ আমি ৰিজনিংখিনি আগবঢ়াই লৈ যাম যাতে আমাৰ এক্সামৰ ক্ষেত্ৰত হেল্পফুল হয় সেই গোটেই ডিটেইল ষ্ট্ৰেটেজিটো মই ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক বুকছখিনি দেখাই দিয়াৰ পিছত ডিটেইল ষ্ট্ৰেটেজিটো মই ডিছকাছ কৰিম মই যেনেকৈ যোৱাবাৰ
প্ৰেক্টিছ কৰিছিলোঁ বা যোৱাবাৰ মোৰ যিমানখিনি কামত আহিছিলে যিহেতু মোৰ ফ্ৰুটফুল হৈছিলে কথাখিনি বা ছাকচেছ হৈছিলে চ' তাৰ পৰা মই এই কথাখিনি ডিছকাছ কৰিম যাতে আপোনালোকৰো অলপ হ'লেও হেল্প হয় চ' ফাৰ্ষ্ট থিং ফাৰ্ষ্ট ডেট ইজ চিলেবাছ আমি কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব এতিয়া এটা কথা কৈ দিওঁ যে যেতিয়া এছ এছ চিৰ হওক বা আন এক্সামৰ হওক যেতিয়া ৰিজনিঙৰ চিলেবাছৰ কথা আহে এডিআৰই ৰিজনিং চিলেবাছ বুলি গুগলতো যদি মাৰে আপুনি বহুখিনি চিলেবাছ পাই যাব ৰাইট তো আপুনি এই ভিডিঅ'টো কিয় চাই আছে প্ৰথম কথা মই এটা মষ্ট জেনুইন কথা এটা শ্বেয়াৰ কৰিব বিচাৰোঁ যে অকল ভিডিঅ'টো চোৱাৰ কাৰণেই নহয় মই কেইটামান চিলেবাছ ইয়াত ইনক্লুড কৰিছোঁ ঠিক আছে চিলেবাছটো সকলোতে পাই যাব সকলোতে ছেম বাট মষ্ট অথেণ্টিক ৱে টু ন' দ্য চিলেবাছ যে 100% অথেণ্টিক চিলেবাছটো যদি গম পাব লাগে তেতিয়া আমি কি চাব লাগিব সেই যিটো এক্সাম আমি দিবলৈ গৈ আছোঁ সেই এক্সামটোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখন চাব লাগিব অৰ্থাৎ আপুনি যদি আছাম পুলিচৰ এক্সাম দিব গৈ আছে ঠিক আছে আছাম পুলিচৰ SI যদি এক্সাম দিব গৈ আছে তেতিয়া আপুনি SI প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন চাব লাগিব সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত একচুৱেলি ৰিজনিঙৰ পৰা কিমান কুৱেশ্যন আহিছিলে আৰু কোনকেইটা কুৱেশ্যন আহিছিলে ধৰক আপুনি দেখা পালে এনেকৈ নাম্বাৰছৰ সেই আছিলে মিচিং নাম্বাৰ এটা আহিছে তো আপুনি কাষত লিখি ল'লে যে মিচিং নাম্বাৰ অৰ্থাৎ মিচিং নাম্বাৰ মই কমপ্লিট কৰিব লাগিব তাৰপিছত আপুনি দেখা পালে যে ভেন ডায়েগ্ৰামৰ পৰা কুৱেশ্যন আহিছে তো আপুনি লিখি ল'লে যে ভেন ডায়েগ্ৰাম অৰ্থাৎ আপোনাৰ এনেকৈ চাই গ'লে আপোনাৰ গোটেই চিলেবাছটো তেনেকৈ আপুনি গম পাই যাব ঠিক আছে তেনেকৈ আমি ADRE 2.0 দিম ADRE 2.0 দিয়াৰ বাবে আমাৰতো এটা বহুত ভাল আমাৰ অলৰেডি চ'ৰ্চ আছে যে ADRE 1 ADRE 1ৰ আমাৰ যিখন কুৱেশ্যন পেপাৰ আছে তাত যদি আমি ইংলিছ পাৰ্টটো চাওঁ ঠিক আছে ইংলিছ পাৰ্টটো চালেতো তাৰ আমি গোটেই তেতিয়া গোটেই ইংলিছৰ আমাৰ চিলেবাছখন আমি গম পাই গ'লোঁ তেনেকৈ আমি যদি ৰিজনিং পাৰ্টটো চাওঁ আমাক ৰিজনিঙৰ চিলেবাছ লাগে তো ৰিজনিঙৰ আমাৰ গোটেইকেইটা ওলাই যাব তেনেকৈ ভেন ডায়েগ্ৰামৰ পৰা কুৱেশ্যন আহিছিলে মিচিং নাম্বাৰৰ পৰা আহিছিলে ব্লাড ৰিলেশ্যন আহিছিলে চ' আমাৰ অট'মেটিকলি যিখন অথেণ্টিক চিলেবাছ আছে সেইটো আমাৰ ওলাই আহিল অলৰেডি তাৰপিছত তাতকৈ যদি এক্সট্ৰা আমি যিখিনি কাভাৰ কৰিব বিচাৰোঁ সেইখিনিতো আমি কাভাৰ কৰিমেই প্ৰথম আমাৰ কথা হৈছে যে যিখিনি আহি গৈছে সেইখিনিতো আমাৰ অলৰেডি আমাৰ চিলেবাছে হয় সেইখিনিতো আমি 100% আমি চাই যাবই লাগিব তাৰ উপৰি এক্সট্ৰা আমি যিখিনি SSC চিলেবাছত পাওঁ বা আন এনেকুৱা এক্সামত আহি গৈছে সেইখিনি চিলেবাছো আমি কি কৰিব লাগিব কাভাৰ কৰি গৈ থাকিব লাগিব ঠিক আছে চ' চিলেবাছ জনাৰ আগতে মই ষ্ট্ৰেটেজিত সদায় কওঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন সদায় আগতে ছল্ভ কৰক আপুনি কিমান জানে নাজানে সেইটো ডিপেণ্ড নকৰে জাষ্ট ছল্ভ কৰক টু ন' দ্য চিলেবাছ এইখন হৈছে অথেণ্টিক চিলেবাছ মই কি কৈছোঁ বা আন ভিডিঅ'ত কি কৈছে SSCত কি আছে সেইবোৰ বাদে দিয়ক যেতিয়া নিজে এটা সোমাই যাব নিজে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখন এনালাইজ কৰিব তেতিয়া বহুখিনি কথা আমাৰ ক্লিয়াৰ হৈ যায় তেতিয়া আৰু বেলেগ আমি চ'ৰ্চ বিচাৰি যাব নালাগে যে অথেণ্টিক চিলেবাছ কি হ'ব ইয়াৰ ক্ষেত্ৰত এইখিনি যিহেতু ক'লোঁ মই ক'ব বিচাৰোঁ যে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ এটা ছিৰিজ লৈ আহিম আপোনালোকৰ বাবে তাত আমি টপিক ৱাইজ কিছুমান ডিছকাছ কৰিম ছাবজেক্ট ৱাইজ ডিছকাছ কৰিম যেনেকৈ ধৰক ইংলিছ ল'লোঁ তো ইংলিছৰ আমি আন এক্সামবোৰত কি কুৱেশ্যন আহি গৈছিলে তেনেকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিম যাতে আমি এটা আভাস পাই যাওঁ তেনেকৈ ৰিজনিঙো ল'ম ৰিজনিঙৰ আন কুৱেশ্যন পেপাৰৰ পৰা ছল্ভ কৰিম চ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছিৰিজটো যেতিয়া আহিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব য'ৰ পৰা আই থিংক বহুত বেছি চান্স আছে কুৱেশ্যনবোৰ কমন পৰাৰ লগতে আমি কনচেপ্টবোৰো ক্লিয়াৰ হৈ যাম এতিয়া যিহেতু চিলেবাছখিনি মই যিখিনি লিখি ওলাইছোঁ যিখিনিৰ পৰা কুৱেশ্যন আহিছিলে সেই চিলেবাছখিনি মই আপোনালোক কৈ দিছোঁ ইয়াৰ বাহিৰেও আৰু কিছুমান টপিক আছে যিখিনি আমি কভাৰ কৰিব লাগিব সেইখিনি এক্সট্ৰাকৈ আপুনি নিজে গম পাই যাব গতিকে ফাৰ্ষ্ট যিখিনি আমাৰ মেইন ইম্পৰ্টেণ্ট যিখিনি কভাৰ কৰিলে নহ'বই সেইখিনি চিলেবাছ হৈছে ইয়াত মই লিখি দিছোঁ যিখিনি হৈছে কাউণ্টিং অফ ট্ৰাইংগলছ ৰাইট ট্ৰাইংগলছৰ এনেকৈ দিয়া থাকে যে কিমানটা ট্ৰাইংগল ইয়াত আছে আমাক কাউণ্ট কৰিব দিয়ে চ' এনেকুৱা ধৰণৰ টপিকৰ পৰা কুৱেশ্যন এটা আহে মিৰৰ ইমেজ সকলো গম পাইছে মিৰৰ ইমেজ বা ৱাটাৰ ইমেজ তাৰ পৰা এটা কুৱেশ্যন আহে পেপাৰ ফল্ডিং এটা ছবি দি দিব সেইটো পেপাৰখনক 4টা ভাগত ফল্ড কৰিব দিব তেতিয়া মানে এই যিটো আকৃতিটো হ'ব তো দেখাত কেনেকুৱা হ'ব এনেকুৱা হ'ব নে এনেকুৱা হ'ব তো এনেকুৱা ধৰণৰ কুৱেশ্যনো আমাৰ আহিছিলে সেইটো পেপাৰ ফল্ডিং ডাইছৰ পৰা কুৱেশ্যন আহে ভেন ডায়েগ্ৰাম এটা হ'লেও কুৱেশ্যন থাকিবই ফৰ চিয়'ৰ ছিৰিজৰ পৰা কুৱেশ্যন থাকিবই চিয়'ৰ চিটিং এৰেঞ্জমেণ্টৰ পৰা আমাৰ কুৱেশ্যন আহে মিচিং নাম্বাৰৰ পৰা কুৱেশ্যন আহে ব্লাড ৰিলেশ্যন যোৱাবাৰো আহিছিলে এটা ফৰ চিয়'ৰ থাকিবই এইবাৰো লজিকেল ছিকুৱেঞ্চ অফ ৱৰ্ড অৰ্থাৎ ডিক্সনাৰীত ছিকুৱেঞ্চ ৱাইজ কেনেকৈ ৱৰ্ডবোৰ আছে তাৰপিছত এইটো ডক্টৰ মানে যদি সেইটো বুজায় 1142 অমুক মানে কি বুজাব তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কেলেণ্ডাৰ্ছৰ কুৱেশ্যনবোৰ ক্লাছিফিকেশ্যনৰ কুৱেশ্যনবোৰ এইখিনি টপিক হৈছে মষ্ট ইম্পৰ্টেণ্ট টপিক এইখিনি টপিক ফাৰ্ষ্ট আপুনি কভাৰ কৰিবই লাগিব ফাৰ্ষ্ট ইউ হেভ টু কভাৰ দিজ টপিকছ দেন এক্সট্ৰা টপিক যিবোৰ আহিব সেইবোৰ টপিক আমি এটা এটাকৈ পিছলৈ ছল্ভ কৰি গৈ থাকিব লাগিব ঠিক আছে এতিয়া কথাখিনিৰ মাজতে মই কৈ দিছোঁ আমি যিখিনি ছিৰিজ চলাই আছোঁ বৰ্তমান আমি চলাই আছোঁ আছাম জিঅ'গ্ৰাফী ছিৰিজ অ'কে আছাম জিঅ'গ্ৰাফী ছিৰিজ চলাই আছোঁ এতিয়া
তাত আমি আসাম জিঅ'গ্ৰাফি ডিটেইল কনচেপ্টখিনি ডিছকাছ কৰি আছোঁ তাৰ লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো এটা ডিছকাছ কৰি আছোঁ ইয়াৰ নেক্সট আমি ৰিজনিঙৰ ছিৰিজৰ এটা ষ্টাৰ্ট কৰিম য'ত আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা যিখিনি ৰিজনিং আহে সেইখিনি আগতে ডিছকাছ কৰি ল'ম চ' এইটো ইয়াৰ নেক্সট যেতিয়া মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম তাত ৰিজনিঙৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আমি অলপমান এনালাইজ কৰি তাৰ পৰা চিলেবাছটো অলপ এক্সট্ৰাক্ট কৰিব চেষ্টা কৰিম যাতে আপোনালোকৰ হেল্প হয় ৰিজনিঙৰ ডিটেইল চিলেবাছটো অথেণ্টিক চিলেবাছটো জনাত ঠিক আছে তেনেকৈ আগন্তুক যেতিয়া হোলীৰ পিছত আমি আগতেও মই কৈ দিছোঁ যে আমাৰ গ্ৰুপত মই অলৰেডি এনাউন্স কৰি দিছোঁ যে হোলীৰ পিছত আমি কি কৰিম লাইভ কুইজ কৰিম অ'কে লাইভ কুইজ তেনেকৈ লাইভ MCQ সলভ কৰিম লাইভ এইবোৰ ৰিজনিং মেথছ তেনেকুৱা ধৰণৰ আমি ক্লাছেছবোৰ আনিম যাতে আপোনালোকৰ হেল্প হয় ডাউট ক্লাছেছ আনিম আৰু ডিটেইল কনচেপ্টত সকলোবোৰ চিৰিজ অলৰেডি চলাই আছোঁ আৰু তেনেকৈ চলাই থাকিম আৰু হোলীৰ পিছত আমি বহুখিনি নতুন ক্লাছেছ ইনক্লুড কৰিম যাতে আপোনালোকৰ প্ৰিপাৰেশ্যনত কিছু হ'লেও আমি হেল্প কৰিব পাৰোঁ চ' এইখিনি কথা হৈ গ'ল বাকী ফ্ৰম ৱেৰ ইউ কেন কভাৰ 100% অফ দ্য চিলেবাছ অৰ্থাৎ আমি বুক লিষ্ট এতিয়া জানিব লাগে যিহেতু আমি চিলেবাছ গম পালোঁ কি পঢ়িব লাগে লগতে অথেণ্টিক চিলেবাছৰ আৰু এটা ভিডিঅ' মই দিম যিটো ৰিজনিঙৰ পৰা আমি এক্সট্ৰাক্ট কৰিম চিলেবাছটো এইখিনিও মই তাৰে পৰাই ইউজ কৰি মই চিলেবাছটো বনাইছোঁ লগতে আপুনি নিজে দেখা পাব কেনেকৈ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো এনালাইজ কৰিব লাগে সেইটোৰ বাবে মই এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম এতিয়া আজিৰ যিখিনি ডিছকাছ কৰিলোঁ চিলেবাছ সেই চিলেবাছখিনি এতিয়া 100% যদি কভাৰ কৰিব লাগে আমি কি বুক ফ'ল' কৰিব লাগিব অৰ্থাৎ মই যোৱাবাৰ যেতিয়া এক্সাম দিছিলোঁ যোৱাবাৰ যেতিয়া মই এক্সাম ক্লিয়াৰ কৰিলোঁ তেতিয়া সেইখিনি সময়ত মই ৰিজনিঙৰ বাবে কোনখিনি বুকছ ফ'ল' কৰিছিলোঁ লগতে গোটেই ডিটেইল ষ্ট্ৰেটেজিটো এতিয়া মই ভিডিঅ' আকাৰে আপোনালোকক দেখাই দিম লিষ্টৰ কথা ক'বলৈ গ'লে একমাত্ৰ বুক যিখন মই ফ'ল' কৰিছিলোঁ সেইখন হৈছে SSC ৰিজনিং হয় যিখন কিৰণ পাব্লিকেশ্যনৰ হয় ইয়াত কি হয় চেপ্টাৰ ৱাইজ আৰু টাইপ ৱাইজ এইখিনি মই এতিয়া বুজাই দিম টাইপ ৱাইজ চেপ্টাৰ ৱাইজ কি বুজায় যিটোৱে আমাক প্ৰিপাৰেশ্যনত হেল্প কৰে আৰু কেনেকৈ আমি প্ৰচিড কৰোঁ ডিটেইল ষ্ট্ৰেটেজিত সেই গোটেইখিনি কথা মই এতিয়া বুজাই দিম কিন্তু বুক চ'ৰ্চ হিচাপে যদি মই ক'বলৈ যাওঁ এইখন একমাত্ৰ বুক যিখন কিৰণ পাব্লিকেশ্যনৰ হয় SSC ৰিজনিং ছল্ভ পেপাৰ্ছ বুলি 1999ৰ পৰা আছে আৰু 11,000+ ইয়াত কুৱেশ্যনছ আছে চ' এইখন অনলি চ'ৰ্চ মই যিখন ফ'ল' কৰিছিলোঁ লাষ্ট টাইম চ' বৰ্তমানলৈকে আমি গম পালোঁ কি পঢ়িম ক'ৰ পৰা পঢ়িম বুক লিষ্ট ক'লোঁ বুক মাত্ৰ এখনৰ কথা কৈছোঁ বিকজ মই সদায় কওঁ যে লিমিটেড ৰিচৰ্চ আৰু মাল্টিপল ৰিভিজনে আমাক কি কৰে হেল্প কৰে টু ক্ৰেক দ্য এক্সাম লাইক মাল্টিপল ৰিভিজন লিমিটেড ৰিচাৰ্চ আৰু মাল্টিপল ৰিভিজন চ' ৰিচাৰ্চ মাত্ৰ এখন কৈছোঁ সেই বুকখনত আপুনি ডিটেইল গোটেইখিনি কণ্টেণ্টৰ লগতে আণ্ডাৰষ্টেণ্ডিং যিখিনি আছে কনচেপ্ট গঢ় ল'ব পাৰিব লগতে প্ৰেক্টিছখিনিও কৰিব পাৰিব চ' ষ্ট্ৰেটেজি বুলি ক'লে যিখিনি ষ্ট্ৰেটেজি অৰ্থাৎ এতিয়া আমি গোটেইখিনি গম পালোঁ আৰু এতিয়া আগবাঢ়িম কেনেকৈ ষ্টাৰ্ট কেনেকৈ কৰিম সেই ষ্ট্ৰেটেজিটো এতিয়া ডিছকাছ কৰিম ঠিক আছে ষ্ট্ৰেটেজি বুলি ক'লে প্ৰথম যিটো পইণ্ট আহিব সেইটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইজ মই এইটো যিকোনো ষ্ট্ৰেটেজিতে কওঁ যে প্ৰথম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন ল'ব যদি ADR এক্সাম দিব গৈ আছে তেতিয়া ADR 1ৰ যিখন কুৱেশ্যন আছে সেইখন ল'ব যদি আছাম পুলিচ দিব গৈ আছে আছাম পুলিচৰ কুৱেশ্যন পেপাৰখন ল'ব তেতিয়া আপুনি কি পাব অথেণ্টিক চিলেবাছটো অলৰেডি তাতে গম পাই যাব লগতে কিমান কেনেকুৱা ধৰণৰ লেভেলত কুৱেশ্যনখিনি আহে কুৱেশ্যন পেপাৰ লেভেলটো তাত গম পাই যাব চ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন প্ৰথম এনালাইজ কৰাটো মাষ্ট যিকোনো এটা টপিক ষ্টাৰ্ট কৰাৰ আগতে আৰু এই টপিকটোত এই যিখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে আমাৰ ADR বাবে ADR কুৱেশ্যন পেপাৰখনেৰে মই ৰিজনিঙৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন চিৰিজটো ষ্টাৰ্ট কৰিম অতি সোনকালে নেক্সট পইণ্ট 1 আমাৰ হৈ গ'ল যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিলোঁ এতিয়া পইণ্ট 2 হিচাপে আমাৰ কি আছে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ হোৱাৰ পিছত আমি এই যিটো চিলেবাছ আছে গোটেই চিলেবাছটো কমপ্লিট কৰিম ডিটেইলড আণ্ডাৰষ্টেণ্ডিং ৱাইজ ঠিক আছে আণ্ডাৰষ্টেণ্ডিংটো মেইন কাৰণ ৰিজনিং মানেই হৈছে আপোনাৰ কেপেবিলিটি কিমান আৰু এক্সামত আমি ৰিজনিং এটা ছল্ভ কৰিব পাৰোঁ বাট মেইন হৈছে টাইম কিমান টাইমত আমি সেইটো ছল্ভ কৰিছোঁ সেইটো ডিপেণ্ড কৰে আৰু সেই টাইমখিনি কেনেকৈ কমাব পাৰোঁ সেইটো হৈছে আমাৰ যেতিয়া ইটছ এণ্ড এভৰি টপিক অলৰেডি আমি ঘৰৰ পৰাই প্ৰিপেয়াৰ কৰি যাম আৰু তেতিয়া আমি ইমান ভাবিবলগীয়া নাথাকে ৰিজনিঙৰ ক্ষেত্ৰত আমি কুৱেশ্যনটো অতি সোনকালে ছল্ভ কৰিব পাৰিম চ' ইটছ এণ্ড এভৰি টপিক আণ্ডাৰষ্টেণ্ড কৰিম তো আমাৰ কি কৰিম টাইপ ৱাইজ এতিয়া মই বুকখনত দেখুৱাই দিছোঁ যে টাইপ ৱাইজ একচুৱেলি কি বুজাইছে ঠিক আছে এইখন বুক যিখন ফ'ল' কৰিছিলোঁ মই এই বুকখনত মই টাইপ ৱাইজৰ এটা এক্সাম্পল দেখাই দিছোঁ ধৰক ইয়াত প্ৰথম কথা বুকখন যেতিয়া চাব বুকখনত কি আছে গোটেই টপিকবোৰ ডিটেইলত আছে ঠিক আছে এনালজি ব্লাড ৰিলেশ্যন চিম্বলছ ক্লাছিফিকেশ্যন ডাইৰেকশ্যন এই গোটেইখিনি আপুনি পাই যাব ইয়াত
ইয়াত দেখা পাইছে আৰু মেইনলি কি হয় ৰিজনিঙত এনেকুৱাকৈ কিছুমান টাইপ থাকে যেনেকৈ এনালজিৰ পৰা ব্লাড ৰিলেশ্যনৰ দুটা টাইপ আছে এই দুটা টাইপ আমি যদি কনচেপ্টখিনি বুজি লওঁ তাৰপিছত যিকোনো ধৰণৰ কুৱেশ্যন হ'ব পাৰে তাৰ পৰা আমি সলভ কৰিব পাৰিম কুৱেশ্যন দেখা পাইছে কিমান আছে 207টা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আছে এই গোটেইখিনি যেতিয়া কমপ্লিট আপুনি এভৰি কুৱেশ্যন কেইটা চাই ল'ব তেতিয়া আৰু এনে কোনো কুৱেশ্যন হৈ নাযাব যিবোৰ মানে এক্সামত আহিব মই এটা আৰু এক্সাম্পলটোৰ বাবে বেছি ভালকৈ দেখাই দিছোঁ বুকখনত খুলিলোঁ ধৰক আমি এটা যিকোনো এটা টপিক লৈছোঁ ঠিক আছে ফাইণ্ডিং দ্য মিছিং নাম্বাৰ লৈছোঁ ঠিক আছে ফাইণ্ডিং দ্য মিছিং নাম্বাৰ লৈ আহিছোঁ যেনেকুৱাকৈ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ফাইণ্ডিং দ্য মিছিং নাম্বাৰ এই ফাইণ্ডিং দ্য মিছিং নাম্বাৰৰ কি 99 চনৰ পৰা 2010 লৈ গোটেইখিনি আছে আৰু মিছিং নাম্বাৰৰ টাইপ 1 দেখা পাইছে এইখিনি হৈছে তাত টাইপ 1 কুৱেশ্যন অৰ্থাৎ এইকেইটা কুৱেশ্যন এনেকুৱা টাইপ গোটেইকেইটা এটা টাইপৰ ইয়াত এটা মাত্ৰ ফৰ্মুলা ইউজ হৈছে এটা মাত্ৰ ট্ৰিক ইউজ হৈছে সেই ট্ৰিকটো আমি শিকি ল'লোঁ তো এনেকুৱা ধৰণৰ টাইপৰ যিকোনো কুৱেশ্যন আহিলে এটা আমি কৰিব পাৰিম এতিয়া আমি আহিলোঁ নেক্সট টাইপ 2 লৈ টাইপ 2 এতিয়া এইটো বেলেগ ধৰণে কৰিব লাগিব সো এইখিনি শিকি ল'লোঁ তাৰপিছত আমি ইমান কুৱেশ্যন আছে আমি প্ৰেক্টিছ কৰিব পাৰোঁ সো এনেকুৱাকৈ আমি বুকখনত আগবাঢ়িব পাৰোঁ সেইটোৱে হৈছে কি ক'লোঁ মই টপিকত থাকিব আৰু টপিকতে কি থাকিব টাইপ থাকে যেনেকৈ আমি মিছিং নাম্বাৰ চালোঁ মিছিং নাম্বাৰৰে আৰু 3-4টা টাইপ থাকিব এই গোটেই 3-4টা টাইপ যেতিয়া আমি শিকি ল'ম গতিকে এক্সামত যিকোনো নাহে তাৰে ভিতৰতে আমাৰ কুৱেশ্যনটো তাৰে ভিতৰত ফচি যাব নেক্সট নাম্বাৰ 3 যেটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট সেইটো হৈছে প্ৰেক্টিছ এজ মাছ এজ ইউ কেন বুকখনত দেখা পাইছে 11,000 প্লাছ তাত কুৱেশ্যনছ আছে সো 11 ইমান কুৱেশ্যন যদি অলৰেডি আপুনি প্ৰেক্টিছ কৰি যায় দেন চিয়ৰলি আপোনাৰ কি হয় ৰিজনিঙত কমন পৰিব প্ৰেক্টিছ ক'ৰ পৰা পৰিব SSC ৰিজনিং কৰিব লাগিব বুলি কথা নাই বাট ৰিজনিং CGL লেভেলৰ নাহিলেও CHSL লেভেলৰ পৰা ৰিজনিং আহে ইমান বেছি টান নহয় প্ৰায় একে আৰু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰখিনি আমাৰ যিখিনি আছে যিখিনি মই অলৰেডি টেলিগ্ৰাম গ্ৰুপত দি থৈছোঁ বিভিন্ন ধৰণৰ অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ এইবোৰ বেছি ভাল হয় প্ৰেক্টিছৰ কাৰণে সেই গোটেইখিনি প্ৰেক্টিছ হোৱাৰ পিছত দেন আগেইন আপুনি SSCত যিখিনি বাকী কুৱেশ্যন আছে সেইখিনি প্ৰেক্টিছ কৰিব পাৰিব সো ষ্ট্ৰেটেজি একদম সিম্পল প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ এনালাইজ কৰিলোঁ কমপ্লিট চিলেবাছ গম পালোঁ তাত ডিটেইল আমি আণ্ডাৰষ্টেণ্ডিং লৈ টপিকবোৰ কভাৰ কৰিলোঁ টপিকবোৰ কভাৰ কৰিব পাৰোঁ আমি SSCৰ মই যিখন বুক ফ'ল' কৰিছিলোঁ সেইখনৰ পৰা বা বিভিন্ন ধৰণৰ ইউটিউব চেনেল আছে য'ত ইউটিউব চেনেলত আপুনি টপিকটো যেতিয়া টাইপ কৰি দিব যে ধৰক আপুনি টাইপ কৰি দিলে যে ব্লাড ৰিলেশ্যনৰ তেতিয়া আপুনি টাইপ ৱাইজ আপুনি কনচেপ্টখিনি বুজি ল'লে বুজি লোৱাৰ পিছত আপুনি প্ৰেক্টিছ কৰিব যিকোনো কিতাপৰ পৰা বা যিকোনো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা সো উই উইল অলছ' ব্ৰিং ৰিজনিং ক্লাছ বহুত সোনকালে ৰিজনিং ক্লাছবোৰ আনিম বেচিকেলি এইখিনি আছিলে আমাৰ ৰিজনিঙৰ ষ্ট্ৰেটেজি যিখিনি আমি ফ'ল' কৰিব লাগে অতি কম ৰিচৰ্চৰ সহায়ত মাল্টিপল ৰিভিজন কৰি আমি ৰিজনিঙৰ পাৰ্টটোৰ পৰা 100% স্ক'ৰ কৰিব বিচাৰোঁ অৰ্থাৎ 10টা কুৱেশ্যন আমি 10টাই আমি ইয়াত ছল্ভ কৰিবলৈ সক্ষম হ'ম চ' ডেটছ অল ফৰ টুডে বাকী প্ৰিপাৰেশ্যনবোৰ চলাই থাকোঁ আৰু অতি সোনকালে আমি বিভিন্ন ধৰণৰ ক্লাছ লাইভ ক্লাছেছ হওক বা ৰিজনিঙৰো ডিটেইল ক্লাছ অতি সোনকালে লৈ আহিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছিৰিজো আমি অতি সোনকালে আমাৰ চেনেলত লৈ আহিম